Hello friends, welcome to your favorite channel GK Perfect. আজিৰ আমাৰ এই ভিডিঅ'টোত ইম্পৰ্টেণ্ট ৰেংকছ এণ্ড ৰিপৰ্টছ কভাৰ কৰিম। এইটো টপিক কাৰেণ্ট এফেয়াৰ্ছৰ এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়। ইয়াত মই জানুৱাৰী টু আগষ্টলৈকে কভাৰ কৰিছোঁ। একদম বেছি এক্সামত আহিব পৰা হিচাপত ইম্পৰ্টেণ্টটোহে ইয়াত লৈছোঁ। ভিডিঅ'টো সৰু হ'ব, সেয়ে লাষ্টলৈকে চাই তোমালোকে কপিত নোট ডাউন কৰি ল'বা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। IMD Smart City Index 2025 ৰেংকিংটো চাওঁ। ৰেংক 1ত মানে 1 নম্বৰ ৰেংকত আছে জুৰিক ছুইজাৰলেণ্ড। ইয়াত আমাৰ ইণ্ডিয়ান দুখন চিটিও আছে IMD Smart City। দিল্লী 104 নম্বৰ ৰেংকত আছে আৰু মুম্বাই 106 নম্বৰ ৰেংকত আছে। ৱৰ্ল্ডৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2025 এইটো 1 নম্বৰত নৰৱে আছে আৰু ইণ্ডিয়াৰ ৰেংকটো হ'ল 151 আউট অফ 180 কাণ্ট্ৰিজ। 180খন কাণ্ট্ৰিজৰ ভিতৰত 151 নম্বৰ ৰেংকত ইণ্ডিয়া আছে। এইটো ইম্পৰ্টেণ্ট হয়। দ্য ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স ইজ এন এনুৱেল ৰেংকিং অফ 180 কাণ্ট্ৰিজ কম্পাইলড এণ্ড পাব্লিছড বাই ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ চিন্স 2002। ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে পাব্লিছ কৰে এই ৰেংকিং এই ইণ্ডেক্সটো 2002ৰ পৰা। এইটোও কেতিয়াবা সোধে কোনে পাব্লিছ কৰে, এই কুৱেশ্যনটো আহে কেতিয়াবা। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ইণ্ডেক্স 2025 1 নম্বৰত আছে ফিনলেণ্ড আৰু ফিনলেণ্ডে লাষ্ট 8 বছৰৰ পৰা কণ্টিনিউৱাছলি 1 নম্বৰতে আছে ইয়াৰে এই ৰিপৰ্টটোত। ইণ্ডিয়াৰ ৰেংক হ'ল 118 আউট অফ 147 কাণ্ট্ৰিজ। Since 2024, the report has been published by the Wellbeing Research Center at the University of Oxford. The theme for World Happiness Day 2025 was Caring and Sharing. 2025 World Happiness Day তাৰে থিমটো হ'ল কেয়াৰিং এণ্ড শ্বেয়াৰিং। থিমো কেতিয়াবা এক্সামত আহে। হেনলিজ পাছপোৰ্ট ইণ্ডেক্স 2025 হেনলিজ পাছপোৰ্ট ইণ্ডেক্স 2025ৰ ৰেংক 1ত আছে ছিংগাপুৰ আৰু ইণ্ডিয়াৰ ৰেংক হ'ল 77th। দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট SDR 2025 published by the UN Sustainable Development Solution Network. UN Sustainable Development Solution Network এইটো পাব্লিছ কৰে। এইটোৰ ৰেংক 1 হ'ল ফিনলেণ্ড আৰু ইণ্ডিয়াৰ ৰেংকটো হ'ল 99। ৱৰ্ল্ড ইকনমিক ফৰামে গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স 2025 এই গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্সটো ৱৰ্ল্ড ইকনমিক ফৰামে পাব্লিছ কৰে। এইটো ইণ্ডিয়াৰ ৰেংকত আছে ৰেংক 131 আউট অফ 148 কাণ্ট্ৰিজ। গ্ল'বেল পিচ ইণ্ডেক্স 2025 ইয়াৰে ৰেংক 1ত আছে আইচলেণ্ড। ইণ্ডিয়াৰ ৰেংক হ'ল 115 আউট অফ 163 কাণ্ট্ৰিজ হ'ব। 163টো মই লিখিবলৈ পাহৰিলোঁ। এইটো 115 নম্বৰ ৰেংক আউট অফ 163 কাণ্ট্ৰিজ। গ্ল'বেল পিচ ইণ্ডেক্স ৰিপৰ্টটো কোনে প্ৰডিউচ কৰে? সেইটো এটা অষ্ট্ৰেলিয়ান বেছড NGO হয়, ইনষ্টিটিউট ফৰ ইকনমিক্স এণ্ড পিচ। তো ভিডিঅ'টো ইমানতে অন্ত পৰিল। ইয়াত মই অনলি ইম্পৰ্টেণ্ট কেইটাই দিছোঁ। ভিডিঅ'টো চাই তোমালোকে কেনে পালা সেইটো মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু কি টপিকত তোমালোকে ভিডিঅ' বিচৰা সেইটোও মোক কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰিবা। তেতিয়া মই সেই টপিকবোৰ কভাৰ কৰি যাম এটা এটাকৈ। তো যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে, ধন্যবাদ।